মই বিষ্ণুপ্ৰসাদ ৰাভা, প্ৰয়াত বিৰুবলা ৰাভাৰ এই দায়িত্বখিনি মই আজি গ্ৰহণ কৰা বৰ বেছিদিন হোৱা নাই। তেওঁৰ আজি আপোনালোকে সকলোৱে জানে যে আজি তেওঁ অতি নিৰক্ষৰ নহয় যদিও অতি কম সাক্ষৰ ব্যক্তি হিচাপে যিদৰে গোৱালপাৰাৰ ভিতৰত মানে পদ্মশ্ৰীৰ অকল গোৱালপাৰাত এজনেই আছে আৰু অসমৰ পৰা অকল এইজনেই ব্যক্তি যিজনে মানে পদ্মশ্ৰীটো হয়েই। তাৰ উপৰি মানে অসমৰ পৰা মই জনাত যদি মোৰ ভুল হোৱা নাই শান্তি নোবেল পিছলৈ যিটো মনোনীত হয় ব্যক্তি, গতিকে তেওঁৰ মই পুত্ৰ হিচাপে সুযোগ্য হয় নে নহয় সেইটো মই নাজানো, কিন্তু আজি আমি যিটো লৈছোঁ আজি ইয়াৰ স্থানীয় যুৱ মঞ্চ বুলি কৈছোঁ, মিয়া মঞ্চ যিকি নহওক বাৰু, তেখেতসকলৰ উদ্যোগত আৰু লগতে আমাৰ ডিষ্ট্ৰিক্ট ৱেলফেয়াৰ ক্ষমা কৰিব ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচৰ ফালৰ পৰা আমাৰ কোঅৰ্ডিনেটৰ বাইদেউ ইতিমধ্যে আহিছে, তেওঁলোকে আমাৰ লগত সহযোগ কৰিছে। আৰু আপোনালোকে জানে যে এই ব্যাধিবিলাক সমাজত স্তৰে স্তৰে মানে শিপাই আছে। ইয়াক সমূলনছে মানে ইয়াক নিৰ্মূল কৰাটো অতিকে দুৰূহ বেপাৰ, কাৰণ এইটো যিটো আমি সৰুৰ পৰা যিবিলাক আমি ব্যাধিবিলাক পাই আহিছোঁ, এইটো আজি মানে উৎখাত কৰিব পৰা এটা বিষয় নহয়। ইয়াৰ কাৰণে যথেষ্ট অকল মিছন বিৰুবলাই নহয়, সামগ্ৰিকভাৱে অসমত এনে বহুত কিছুমান সংগঠন এতিয়া গঢ় লৈ উঠিছে। এতিয়া উল্লেখযোগ্যভাৱে আমি ক'ব পাৰোঁ ইলোৰা বিজ্ঞান মঞ্চ, চাইণ্টিফিক টেম্পাৰ্টমেণ্ট আৰু বিজ্ঞান মনস্ক যাত্ৰা, এনেধৰণৰ বহু মানে সংগঠনে অহৰহ মানে সমাজৰ পৰা এইবাৰ মানে ব্যাধিবিলাক আঁতৰ কৰাৰ কাৰণে দিনে ৰাতি কাম কৰি আছে। তেওঁলোকৰ লগত আমি হাতত হাত ধৰি আমিও সেই সংগ্ৰামত মাৰ যিটো মানে এটা চেষ্টা আছিল, তেওঁ অতি কম সাধাৰণ মানে শিক্ষিত মহিলা হৈও যে বিশ্বৰ দৰবাৰত এই মানে ব্যাধিখিনিক মানে আঁতৰ কৰিবৰ কাৰণে যিটো সংগ্ৰামৰ কাৰণে স্বীকৃতি দিছে। আচলতে আজি আমাৰ এটা এৱাৰনেছ প্ৰগ্ৰাম আছিল। এৱাৰনেছ প্ৰগ্ৰামটো আচলতে বেৰুবালা মিছন আপোনালোকে জানে, এই বেৰুবালা মিছনৰ ফালৰ পৰা বেনাৰৰ ফালৰ পৰা প্ৰতিষ্ঠা কৰা হ'ল, আৰু লগতে আমাৰ ডিষ্ট্ৰিক্ট ৱেলফেয়াৰ ছ'চিয়েল ৱেলফেয়াৰ যিটো ডিপাৰ্টমেণ্ট তেখেতসকলৰ ফালৰ পৰা মুঠতে যুটীয়াভাৱে এই এৱাৰনেছ প্ৰগ্ৰামটো হ'ল। এই এৱাৰনেছ প্ৰগ্ৰামত আচলতে যিটো ডাইনী প্ৰথা আমাৰ সমাজত প্ৰথা এটা চলি আছিল, এই প্ৰথাৰ বিৰুদ্ধে আমি আলোচনা কৰা হ'ল, আমাৰ আই মাতৃসকলক সজাগতা কৰা হ'ল, নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হ'ল, আৰু বাল্য বিবাহ টোটেলি বন্ধ হ'ব লাগে। বাল্য বিবাহে আমাক বহু ক্ষতি কৰে, যিবোৰ বস্তুৱে আমাক সমাজখনক পিছুৱাই লৈ যায়, সেইবোৰ বিষয়ৰ প্ৰতি আমি সচেতন অনাৰ কাৰণে আমি আই মাতৃসকলৰ লগত মত বিনিময় কৰা হ'ল। আৰু লগতে এই যি আমাৰ বহু বিবাহ এটা প্ৰচলন আছিল আমাৰ মুছলমান সমাজত, এই প্ৰচলনত আজিকালি আমাৰ এইবোৰ এৱাৰনেছৰ প্ৰগ্ৰামৰ জৰিয়তে বহুত এটা সকাহ পাইছে, সচেতনতা আহিছে। তথাপিও আজি বিষয়ববীয়াসকলে দুটা বেনাৰৰ ফালৰ পৰাই বিষয়ববীয়াসকলে আমাক পুংখানুপুংখানুভাৱে আমাক বুজাই দিলে, আমাক সচেতনে কৰি দিলে। আৰু হয়, মই জিলা মিছন সমন্বয়, আমাৰ মেইন যিটো আমাৰ কাম সেইটোৱে হ'ল মহিলা সবলীকৰণ কেন্দ্ৰ, আৰু আমি আজি 6 বছৰৰ পৰাই এইটোৰ লগত জড়িত হৈ আছোঁ। আমি গোটেই গোৱালপাৰা ডিষ্ট্ৰিক্টতে বিভিন্ন ধৰণৰ আঁচনি লগত আমি জড়িত, লগতে আমি সজাগতামূলক সভাবোৰ আমি পাতি থাকোঁ, লগতে তাৰ লগত কিছুমান কাৰ্যকলাপো পাতোঁ। আমাৰ বিশেষ উদ্দেশ্যটো হ'ল মহিলাক সবল কৰা, আৰু বিশেষকৈ আমি গাঁৱৰ মহিলাসকলৰ ওপৰত বেছিকৈ গুৰুত্ব দিওঁ, কাৰণ আমি ভাবোঁ যে ক'ৰবাত গাঁৱৰ মহিলাসকল মানে টাউনৰ মহিলাতকৈ অলপমান পিছ পৰি থাকে, যাতে তেওঁলোকে নিজৰ সমাজত সামাজিক স্থান বা মানসিকভাৱে বৌদ্ধিকভাৱে তেওঁলোকে যাতে আগুৱাই যাব পাৰে, সেয়া আমাৰ প্ৰচেষ্টা। আজি আমি বিশেষকৈ বেটি বচাও বেটি পঢ়াও যিখন আঁচনি, যিটো আমাৰ আটাইতকৈ ডাঙৰ কোৰ্চ স্কীম হয়, সেইটোৰ ওপৰতে সভাবোৰ পাতি থাকোঁ। আৰু বেটি বচাও বেটি পঢ়াওক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, প্ৰতিগৰাকী কন্যা শিশুকে বচোৱাৰ লগতে পঢ়োৱাৰ লগতে তেওঁলোকক যাতে আমি তেওঁলোকৰ ভৱিষ্যত মানসিক স্বাস্থ্য ফালৰ পৰা বা সুস্বাস্থ্যৰ পৰা অধিকাৰী কৰি আমি তুলিব পাৰোঁ, বিভিন্ন দিশৰ পৰা সেয়াই আমি প্ৰচেষ্টা হাতত লৈছোঁ। আৰু আজি আমি ইয়াত উপস্থিত হৈছোঁ মিছন বিৰুবালা, তেওঁলোকৰ সহযোগত আজি আমি এইখন সভা অনুষ্ঠিত কৰিছোঁ। আমি বিভিন্ন ধৰণৰ বিষয়বস্তুৰ ওপৰত আমি সজাগতা সভা পাতি থাকোঁ, যেনেকৈ ধৰক মই কেইটামান উদাহৰণ দিছোঁ, মেনষ্ট্ৰুৱেল হাইজিন এণ্ড সেনেকুৱা, তাৰপিছত ওমেন চেণ্ট্ৰিক ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত আপোনাৰ ছুপাৰষ্টিশ্যনছ বিলিফ, বাল্য বিবাহ হওক, টিনেজ প্ৰেগনেঞ্চি হওক, এনেকুৱা তাৰ জেণ্ডাৰ ইকুৱেলিটি, জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন, এনেকুৱা বিভিন্ন ধৰণৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।